আজি দ্বিতীয় বছৰৰ বাবে আমি নিযুত মইনা আঁচনিৰ শুভ আৰম্ভণি কৰিলোঁ। যোৱা বছৰতকৈ এইবাৰ নামভৰ্তিৰ পৰিমাণ দ্ৰুত গতিত বৃদ্ধি পাইছে আৰু কলেজত ছোৱালীৰ ড্ৰপ আউটৰ সংখ্যাও দ্ৰুত গতিত কমি গৈছে। এই বছৰ নিযুত মইনা আঁচনিয়ে 3,50,000 ছাত্ৰীক সামৰি লৈছে। আজিৰ অনুষ্ঠানতে মই নতুন কৰি পলিটেকনিক আৰু ডিগ্ৰী থাৰ্ড ইয়াৰ বা 5th ছেমিষ্টাৰত যিসকল ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰিছে আৰু ITI যিসকল ছোৱালীয়ে প্ৰশিক্ষণ লৈছে তেওঁলোকৰ বাবেও নিযুত মইনা আঁচনি ঘোষণা কৰিছোঁ। ইয়াৰ ফলত এই বছৰ নিযুত মইনা আঁচনিৰ পৰিসৰ আৰু 1 লাখ বাঢ়িব, অৰ্থাৎ প্ৰায় 4.5 লাখলৈকে আমি পাবগৈ পাৰিম। এই সুন্দৰ আঁচনিখনৰ শুভ আৰম্ভণি আজি অসমৰ প্ৰতিখন কলেজতে হৈছে, প্ৰতিটো স্থানত হৈছে। মন্ত্ৰী বিধায়কসকল উপস্থিত আছে। মই সকলোকে, বিশেষকৈ শিক্ষা বিভাগৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু তেওঁৰ সতীৰ্থসকলক আজিৰ এই সুন্দৰ অনুষ্ঠানৰ বাবে অভিনন্দন জনাইছোঁ। আজি 4:30 বজাত ইলেকশ্যন কমিশ্যনৰ প্ৰেছ কনফাৰেন্স আছে। কি ছাবজেক্ট আছে মই নাজানো, কিন্তু অসমত যি ধৰণে ইলেকশ্যন কমিশ্যনে নিৰ্দেশ দিয়ে আমি তেনেকৈ কামবিলাক হাতত ল'ম। আমি অসমত পলিগেমিৰ বিৰুদ্ধে, বহু বিবাহৰ বিৰুদ্ধে এখন আইন আনিম। 25 নৱেম্বৰত এই আইনখন সদনত উপস্থাপন হ'ব আৰু কোনোবা ব্যক্তিয়ে যদি প্ৰথমগৰাকী মহিলাক ন্যায়ালয়ৰ জৰিয়তে বিবাহ বিচ্ছেদ নকৰাকৈ যদি দ্বিতীয় বিবাহ কৰে, তেওঁৰ 7 বছৰ বা ততোধিক সময় তেওঁ কাৰাদণ্ড ভুগিব লাগিব। We are aware that today Election Commission is having a press conference. If SIR is announced nationwide, definitely we will welcome it, and we have already conveyed our view to the central government in this regard already. লাচিত সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছোঁ। আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব, কাৰণ ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে। অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা 2 মাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে। আৰু যোৱাকালি লাচিত সেনাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে, তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছোঁ আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব। মুখেদি নোলাব, কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছোঁ। মই নাম ক'ব খোজা নাই, নাম কোৱাটো মোৰ উদ্দেশ্য নহয়। যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰোঁ, আৰু এই ব্যক্তিজনে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব, আৰু সেইখিনি শিকাবৰ কাৰণে যি কৰিব লাগে চৰকাৰে কৰিব। বেন কৰাৰ হয়তো শব্দ এটা লিখিব যে এনেকৈ যদি ধন দাবী কৰে, এনেকৈ যদি এক প্ৰকাৰ দেশৰ অৰ্থনৈতিক বিকাশত বাধা আৰোপ কৰে, তেতিয়াহ'লে ডেফিনেটলি এটা সময় আহিব য'ত আমি গোটেই সংগঠনটোৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা ল'ব লাগিব। বৰ্তমান লাচিত সেনাৰ কথা কৈছোঁ, বৰ্তমান বেলেগ সংগঠনৰ কথা কোৱা নাই, কাৰণ অসমত আন কোনো সংগঠনে
এনেকে ব্যৱসায়িক মাৰপিট টকা পইচা নুতুলে এইটো ক্ষেত্ৰত তেওঁলোকে ব্যতিক্ৰম তেখেতসকলে শিপাৰ সন্ধানত লিপ্ত হ'ব বুলি কৈছে মই তেওঁলোকক শুভকামনা জনাইছোঁ আৰু তেওঁলোকক মই অভিনন্দন জনাইছোঁ কিন্তু লগত এইটোও কম ধেমালিতে কৈছোঁ চিৰিয়াছলি নহয় বিজেপিয়ে নিজৰ শিপাডাল এৰি নিদিয়ে তেওঁলোকে আমাক বিচাৰিব নালাগে তেওঁলোক নিজে এটা ৰাজনৈতিক দল তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে আমি দিয়া আৰু থোৱাৰ মালিক নহয় নহয় তেওঁলোকে যোৱাবাৰো ২২-২৫খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে এইবাৰো কৰিব পাৰে আৰু আমিতো চিট ভগোৱাৰ মালিকটো আমি নহয় চিট ভগোৱাৰ মালিক অসমৰ ৰাইজে গতিকে অসমৰ ৰাইজেহে সিদ্ধান্ত লয় কোন ক'ত জিকিব আমি কেনেকৈ সিদ্ধান্ত লওঁ মই তাতে চৰকাৰী স্বেচ্ছাসেৱক কোনো নাই গতিকে এইবিলাক কাৰ নামত কি চলি আছে লাহে লাহে চাব লাগিব এবাৰ পীযুষ হাজৰিকাক সুধিম মই ইমান খবৰ he is a Priyank Kharge is a first class idiot. He has insulted Assamese youth and Congress has not yet condemned Priyank Kharge. Perhaps we might file a case against him because he has said that Assam doesn't have educated, competent youth. That is an insult to entire Assamese youth. So we are considering whether a case can be filed against him in the court of law. But let me say, he is a first-class idiot. Sir, after 7 years, Zakir Naik is visiting Bangladesh. Why he is most I think somebody told me he is already a AIDS patient. I don't know, I have only read in the newspaper. I heard in the newspaper that Zakir Naik has already infected with AIDS. But I do not know whether it is a correct or wrong. But I definitely pray good health for every human being. But he is going to Bangladesh. He is not coming to Assam.